দুটা দিন ধৰি নহয় যিদিনাখন আমাৰ নাম মানে ওলাইছে সিদিনাৰ পৰাই ঘূৰি আছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। বাবা বজৰংবলী শ্ৰীচৰণত সেৱা জনাই ইয়াত উপস্থিত প্ৰতিগৰাকীকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোক সকলো অৱগত যে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আমাক প্ৰক্ষেপ কৰিছে। গতিকে আপোনালোক সকলোৰে আশীৰ্বাদ শুভকামনা মৰম চেনে আমি কামনা কৰিলোঁ। গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ পাব্লিক হেল্থৰ হনুমান মন্দিৰ প্ৰাংগণত এক নিৰ্বাচনী সভা এইমাত্ৰ সম্পন্ন হৈছে আৰু সম্ভৱ হ'লে আমি বিজুলী কলিতা মেধিৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম যে গুৱাহাটী লোকসভা সমষ্টিৰ বাবে তেওঁৰ কোনখিনি সপোন থাকিব আৰু আগন্তুক সময়ত যদি জয়লাভ কৰে তো গুৱাহাটী লোকসভাক কেনেকৈ নিৰ্মাণ কৰি কেনেকৈ আগবঢ়াই নিয়াৰ তেওঁৰ প্ৰয়াস কৰিব। আহক আমি জানো বিজুলী কলিতা মেধিৰ মুখেৰে। সেই দুটা দিন ধৰি নহয় যিদিনাখন আমাৰ নাম মানে ওলাইছে সিদিনাৰ পৰাই ঘূৰি আছোঁ। সেই যথেষ্ট ভাল। আপোনালোকে দেখিছে যে য'তেই গৈছোঁ মানে অগণন ৰাইজে আমাক খুব উষ্ম আদৰণি জনাইছে, তেওঁলোকৰ মৰম দিছে, আশীৰ্বাদ দিছে, খুব ভাল লাগিছে। হয় নহয় চাওক, এটা কথা যে যিখন সমাজ বা যিখন দেশ যিখন ৰাজ্যত মহিলাসকল উন্নত হৈছে, তাৰ মহিলাসকল যদি স্বাৱলম্বী হৈছে সেই মানে ঠাইখনৰ উন্নতি হ'বই, সমাজৰ উন্নতি হ'বই, দেশৰ উন্নতি হ'বই। গতিকে মহিলাসকলক আমি প্ৰাধান্য দিওঁ আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ দুইখন চৰকাৰেও মহিলাসকলক আত্মনিৰ্ভৰ কৰাৰ ক্ষেত্ৰত বহু ধৰণৰ পদক্ষেপ লৈছে। গুৱাহাটী লোকসভা বিশাল সমষ্টিটো অভাৰঅল পৰিকল্পনা কেনেকুৱা থাকিব? ইয়াত বানপানী সমস্যাৰ বহুত সমস্যা থাকে, সেই ধৰণৰ সমস্যাৰ বাবে কেনেকৈ মাত মাতিব আপুনি? চাওক, যি পৰিৱেশ আৰু পৰিস্থিতি যেনেকুৱা ধৰণৰ ডিমাণ্ড কৰে আমি সকলো পৰিৱেশ আৰু পৰিস্থিতিত আমি আমাৰ মানে ভইচ সজোৰে আমি উত্থাপন কৰিবলৈ আমি একদম বদ্ধপৰিকৰ।